ৰাইজে বৰ্তমান সময়লৈকে মানি ল'ব পৰা যিজন আৰক্ষী বিষয়া আছে, যিজন আৰক্ষী চকীৰ OC, তেখেতে বৰ্তমান সময়লৈকে যিখিনি ইনভেষ্টিগেশ্যন কৰিলে বৰ্তমান সময়লৈকে ৰাজহুৱা কৰিব পৰা নাই। ইতিমধ্যে আমি গম পাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে ইণ্টাৰনেল এনকুৱাৰী নামত কোনো ধৰণৰ তথ্য পুলিচ বিভাগক প্ৰশাসনিক ব্যৱস্থাটোক তেখেতসকলে গোটাই দিয়া নাই। তো তাৰ ওপৰত আমি বৰ্তমান আমাৰ সন্মানীয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক তেখেতক আমি অনুৰোধ জনাম যাতে বাকী কথাখিনি তেখেতে আগবঢ়ায়। আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আমি যিবোৰ ফটো দেখিছোঁ যে ফটোবোৰ সাধাৰণ মৃতদেহ যেনেকুৱা অৱস্থাত উদ্ধাৰ হয় আত্মহত্যা কৰিলে তাতকৈ সম্পূৰ্ণ পৃথক। আমি কেতিয়াবা দেখোঁ যে আত্মহত্যাৰ পাছত হয়তো গধুৰ হৈ যোৱাৰ কাৰণে বডিটো মাটিত কেতিয়াবা লাগি থাকে, সেইটো এটা বেলেগ বিষয় আমি যিটো জানিব পাৰিছোঁ। কিন্তু চেণ্ডেলযোৰ দূৰত পৰি থকা হওক, এই গোটেইবিলাক সাধাৰণতে যেনেকুৱা ঘটে তাৰ বিপৰীতে কিন্তু চকীখন কোনোবাই যেন তাত থৈ দিছে, চেণ্ডেলযোৰ যেন কোনোবাই তাত পিছত থৈ দিছে, এনেকুৱা ধৰণৰ এটা সেই পৰিস্থিতি বা ফটোবোৰ ভিডিঅ'বোৰ চালেও তেনেকুৱা এটা অনুমান হয়। আৰু দ্বিতীয় কথাটো হৈছে যে আমি দেখিছিলোঁ যে সাধাৰণতে আত্মহত্যাৰ ঘটনাত মানুহে কোনো ধৰণৰ ঘটনাটোত সোমাব নোখোজে, কিন্তু এই ঘটনাটো আপোনালোকে চাব যে দশমী দুৱাৰৰ যিমানবিলাক তেওঁৰ বন্ধুবৰ্গ আছে তাৰ 90% 90% বন্ধুবৰ্গই কিন্তু সন্দেহ প্ৰকাশ কৰিছে। আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত এটা আন্দোলনৰ সৃষ্টি কৰিছে যে এইটো কেতিয়াও হ'বই নোৱাৰে। গতিকে সেই দিশটোৰ পৰা চাবলৈ গ'লে যে এই ঘটনাটোত যেন কিবা এটা ৰহস্য আছে। আৰু মানে তৃতীয় কথাটো হৈছে ধৰি কাজিৰঙাৰ বন বিভাগে গোটেই ঘটনাটোৰ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। তেওঁলোকে না সংবাদ মাধ্যমৰ আগত ক'ব বিচাৰিছে, না পৰিয়ালৰ সন্মুখত মুখামুখি হ'ব বিচাৰিছে। কিয়? আৰু দ্বিতীয় ঘটনাটো দেখিছোঁ যে গোটেই ঘটনাটোৰ কিন্তু তদন্ত কৰি আছে এতিয়া কেৱল বোকাখাতৰ OC গৰাকীয়ে। আপোনালোক সকলোৱে জানে যে কাজিৰঙাৰ দায়িত্ব দি তেওঁলোকে যে ইমান দূৰত অৱস্থান কৰিছে সেই কথাটো আমি সহজভাৱে ল'ব পৰা নাই। আৰু তৃতীয় কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে আমি অভিযোগ পাইছোঁ যে কেইদিনমানৰ আগতে এগৰাকী হোমগাৰ্ডৰ লগত দশমী দুৱাৰৰ কাজিয়া হৈছিল আৰু হোমগাৰ্ডজনে হেনো কৈছিল যে তোক আমি চাই ল'ম। মেছেজ দিছিল, মেছেজটো অশ্লীল বুলি আমি জানিব পাৰিছোঁ। কি অশ্লীল মেছেজ দিছিল সেই কথাটো পুলিচে তদন্ত কৰিব লাগে ভালকৈ। যে DFO গৰাকীয়ে সাধাৰণতে আমি দেখোঁ যে ওপৰৰ যিবিলাক অফিচাৰ, আৰু আমি এইটো ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে বহু অনা অসমীয়া অফিচাৰৰ কৈছিলে। গতিকে হয়তো পুলিচে এতিয়া প্ৰতিষ্ঠা কৰিব যে তেওঁ আত্মহত্যা কৰিছে। আমি মানি ল'লোঁ, ধৰি লওক আমি মানি ল'লোঁ আত্মহত্যাই কৰিলে। পুলিচে এতিয়ালৈকে আমাক প্ৰমাণ কৰি দিব পৰা নাই, যিখিনি প্ৰমাণৰ পৰা আমি আশ্বস্ত হ'ব পাৰোঁ, পৰিয়ালৰ লোক আশ্বস্ত হ'ব পাৰে যে ধৰি লওক এনেকুৱা প্ৰমাণ তেওঁ কাৰোবাক মেছেজ দিছিল যে মই আৰু জীয়াই নাথাকোঁ। হয়তো তেওঁ শেহতীয়া 10-15 দিন ধৰি ফেচবুকত এনেকুৱা কিছুমান ষ্টেটাছ দিছিল যাৰ পৰা তেওঁ ডিপ্ৰেছ। এগৰাকী মানুহক মই বা কোনোবা এগৰাকী ব্যক্তিয়ে ডিঙি টেপি মাৰা বা গুলি কৰি মাৰা বা দা এখনে গপিয়াই মাৰা আৰু তেওঁক আত্মহত্যাৰ কাৰণে বাধ্য কৰোৱা সমান অপৰাধ, সমান মাৰ্ডাৰ, একেধৰণৰ হত্যাকাণ্ড। ধৰি লওক এগৰাকী মানুহক কোনোবাই ডিঙি টেপি মাৰিছে আৰু নতুবা সেই মানুহগৰাকীক এনেকুৱা কিছুমান পৰিস্থিতি সৃষ্টি কৰি দিছে, এনেকুৱা কিছুমান কথা কৈছে, এনেকুৱা কিছুমান আৱেগিক কথা কৈছে, এনেকুৱা কিছুমান ব্লেকমেইল কৰিছে যাৰ কাৰণে তেওঁ আৰু জীৱন জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি তেওঁ আত্মহত্যা কৰি দিছে। গতিকে এনেকুৱা পৰিস্থিতিৰ কিবা সৃষ্টি হৈছিল নেকি? সেই DFO গৰাকী এনেকুৱা কিবা অশ্লীল মেছেজ দিছিল নেকি যাৰ কাৰণে তেওঁ ব্লেকমেইলিঙৰ বলি হৈছিল? সেই তদন্তবিলাক কোনে কৰিব? সেই তদন্ত গোলাঘাটৰ আৰক্ষী বিভাগ, গোলাঘাট জিলা আৰক্ষী, সেই আৰক্ষীৰ তদন্ত তদাৰক কৰিব লাগিব DGP মহোদয়ে। সেই তদন্তত হস্তক্ষেপ কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু আজি 7 দিন ধৰি কাৰো কাণহাৰ নাই, কাৰো সুহাৰ নাই। গতিকে DFOৰ ওপৰত আমি এটা অভিযোগ আনিছোঁ পৰিয়ালৰ মুখৰ পৰা শুনা কথাৰ ওপৰত ভিত্তি কৰি। গতিকে যদি DFO জড়িত হৈ থাকে ঘটনাটোত তেতিয়াহ'লে এগৰাকী OCয়ে পাৰিবনে? আৰু বোকাখাত পুলিচৰ ওপৰত আমাৰ এনেও ভৰসা নাই। বোকাখাত পুলিচৰ কৰ্মকাণ্ড দেখিলে আপোনালোক আচৰিত হ'ব। কেইদিনমানৰ আগত অসমৰ এগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ গাড়ীত কোনোবাই পাথৰ মাৰিছিলে, সেইটো 3-4 দিনৰ ভিতৰত চাৰ্জশ্বিট দিছিল তেওঁলোকে। 3-4 দিনৰ ভিতৰত তেওঁলোকে ক্ষমা কৰিব, চাৰ্জশ্বিট নহয়, তেওঁৰ অভিযুক্তজনক এটেম্প টু মাৰ্ডাৰ ধাৰা লগাইছে।
এগৰাকী ব্যক্তি তেওঁ পলিটিকেল পাৰ্টিৰ হোৱাৰ কাৰণে তেওঁ গাড়ীত শিলগুটি মৰাৰ কাৰণে এটেম্প টু মাৰ্ডাৰ ধাৰা লগাইছে আৰু আজিলৈকে কোৰ্টলৈ CDA দিয়া নাই যাতে অপৰাধীজন বেছি সময়ৰ কাৰণে জেলত থাকিব পাৰে। তো সেই আৰক্ষীয়ে, সেই বোকাখাত আৰক্ষীয়ে শিলগুটি মাৰিলে এটেম্প টু মাৰ্ডাৰ লগোৱা ধাৰা আৰক্ষীয়ে কিন্তু আজি 7 দিন হৈ যোৱাৰ পাছত এটা ছুইচাইড কেছ, যিটো ৰাজহুৱাকৈ অভিযোগ উঠিছে যে ছুইচাইড নহয়, য'ত গোটেই গোলাঘাটৰ মানুহে, অসমৰ মানুহে ৰহস্যৰ গুণ পাইছে, সেইটো কি পুলিচৰ দায়িত্ব নাই যে পুংখানুপুংখভাৱে নিৰপেক্ষ তদন্ত কৰি সত্য কথাটো ৰাইজৰ সন্মুখত ৰাখিব লাগে? গতিকে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি লয় বোকাখাত আৰক্ষীয়ে, আৰু সেই বোকাখাত আৰক্ষী গোলাঘাট আৰক্ষীৰ অধীন। গতিকে তেনেকুৱা আৰক্ষী এগৰাকী সাধাৰণ OC বা তলৰ পৰ্যায়ৰ ASIক দায়িত্ব দি গোটেই ঘটনাটো যদি বন বিভাগৰ হস্তক্ষেপত গাপ দিবলৈ বিচাৰে, তেতিয়াহ'লে আমি গোলাঘাটৰ কোনো সংগঠনে মানি নলওঁ, এইটো স্পষ্ট কথা। আজি আমি 10-12টা সংগঠন একলগ হৈছোঁ। আমি DC কাৰ্যালয়লৈ গৈ তেওঁৰ প্ৰতিনিধিক আমি এগৰাকী ADCৰ জৰিয়তে তেওঁ গোটেই কথা বতৰাবিলাক আমি সকলোৱে কৈছোঁ, আৰু আমি আশা কৰিম যে এই ঘটনাটো যাতে পুংখানুপুংখভাৱে তদন্ত হয়। আৰু আমি হয়তো কোনোবাই ক'ব পাৰে যে এইটো আত্মহত্যাৰ ঘটনাক লৈ গোটেইবিলাক সংগঠন কিয় উবুৰি খাই পৰিছে। আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে শেহতীয়াকৈ আমি অসমত দেখিছোঁ যে কেইদিনমানৰ আগত যুচিতা দাস, বঙাইগাঁৱৰ এগৰাকী ইঞ্জিনিয়াৰ, তেওঁ কিন্তু এনেকুৱা কামৰ প্ৰেছাৰ দুগৰাকীমান মানুহৰ সহকৰ্মীৰ উচ্চপদস্থ বিষয়াৰ নাম লৈ তেওঁ আত্মহত্যা কৰিছে। ইয়াৰ আগতো কেইবাটাও ঘটনা ঘটিছে আৰু শেহতীয়াকৈ দশমী দুৱাৰৰ ঘটনা ঘটিছে। কিয় অসমত চাকৰি কৰা একাংশ নতুন প্ৰজন্মৰ শিক্ষিত যুৱতী, তেওঁলোকে চাকৰিৰ হয় কোৱাৰ্টাৰত নহয় কৰ্মক্ষেত্ৰৰ পৰা আহি তেওঁলোকৰ ছিনিয়ৰ অফিচাৰৰ নাম লৈ এনেকৈ আত্মহত্যা কৰিব লগা হৈছে? এই ঘটনাটো কিয় বাৰে বাৰে অসমত ঘটিছে? আজি যুচিতা দাসৰ ক্ষেত্ৰত যদি প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'লহেঁতেন, তেতিয়াহ'লে দশমী দুৱাৰক হয়তো আমি নেহেৰুৱালোহেঁতেন। যুচিতা দাসৰ ঘটনাটো গাপ দিলে অসম আৰক্ষীয়ে, যিটো কাৰণে আজি দশমীক হেৰুৱাব লগা হ'ল। আৰু দশমী ঘটনাটো যদি গাপ দিয়ে, তেতিয়াহ'লে আৰু XYZ আমি হেৰুৱাম। কিয় প্ৰতিটো ডিপাৰ্টমেণ্ট, কেতিয়াবা PWDত যুচিতা দাস, আজি বন বিভাগত দশমী দুৱাৰা, কিয় এনেকুৱা ঘটনা সংঘটিত হৈছে? উচ্চ শিক্ষিত, আজি নৱমী দুৱাৰা ইংৰাজী ডিপাৰ্টমেণ্টৰ ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰী আছিল। তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিবলৈ গৈছিল, কাৰণ পৰিয়াল আপোনালোকে জানে অতি সহজ সৰল বানপীড়িত অঞ্চলৰ পৰিয়াল। তেওঁ অতি সম্ভাৱনা তীক্ষ্ণ মেধাসম্পন্ন হোৱাৰ পাছতো বন বিভাগৰ 4ৰ্থ বৰ্গত চাকৰি কৰিবৰ কাৰণে মানসিকভাৱে তেওঁ প্ৰস্তুত হৈছিল। তাৰপিছতো কিয় আমি আজি দেখোঁ, আজি আমাৰ মনলৈ প্ৰশ্ন উঠিছে, আমি যেতিয়া গুৱাহাটীলৈ যাওঁ, এগৰাকী দশমী দুৱাৰৰ নিচিনা কম বয়সীয়া যুৱতীয়ে কিন্তু অকলে এটা চেকপোষ্টত বহি থাকে। 400 মিটাৰ 500 মিটাৰ দূৰে দূৰে এগৰাকী যুৱতীক কেৱল ডিউটি দিবলৈ দিয়া হয়। অভাৰ টাইম দিয়ে বুলিও আমি শুনিছোঁ। গতিকে কামৰ প্ৰেছাৰ আছিল নেকি? ডিপাৰ্টমেণ্টৰ কিবা নেগলিজেঞ্চি আছিল নেকি, যাৰ কাৰণে তেওঁ কামৰ লোড সহিব নোৱাৰি এনেকুৱা সিদ্ধান্ত ল'লে? এতিয়া বিভিন্ন প্ৰশ্ন আমাৰ মনলৈ আহিছে। গতিকে আমি ভাবোঁ কেৱল পৰিয়ালৰ লোক, ৰাইজ বা দল সংগঠনৰ নহয়, ডিপাৰ্টমেণ্টৰো এইটো দায়িত্ব যে কিবা তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে বাৰে বাৰে যুচিতা দাস বাৰে বাৰে এনেকুৱা দশমী দুৱাৰ আমি হেৰুৱাব লগা হৈছে নেকি? এতিয়া ডিপাৰ্টমেণ্টেও এই কথাটো তদন্ত কৰিব লাগে, আৰু তদন্ত কৰি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে মিডিয়াৰ সন্মুখত, ৰাইজৰ সন্মুখত আহি কথাটো ক'ব লাগে যে প্ৰকৃত ঘটনা এইটো প্ৰমাণ হ'ব পাৰে। গতিকে আমি বিচাৰিছোঁ, যদি হত্যাকাণ্ড সেয়াও আমাক লাগিব, যদি আত্মহত্যাৰ কাৰণে বাধ্য কৰোৱা হ'ল, কোনোবা DFO XYZ অশ্লীল মেছেজ দিয়ে, সেয়াও আমাক লাগিব, নতুবা কোনোবাই যদি মাৰি আনি থৈছে সেয়াও আমাক লাগিব, নতুবা কি কাৰণে, কি ঘটনাত হ'ল প্ৰমাণ সহকাৰে ৰাইজৰ আগত আমাক গোলাঘাট জিলা প্ৰশাসন, বন বিভাগে জনাব লাগিব। আৰু যি পৰ্যন্ত নজনায় সেই পৰ্যন্ত আমি ক্ষান্ত নহওঁ, আৰু পৰৱৰ্তী যদি প্ৰশাসনে একো নকৰে, তেতিয়াহ'লে আমি কি ধৰণৰ কাৰ্যসূচী ল'ম? ইয়াতে আছে টাই আহোম ছাত্ৰ সন্থা আছে, আন সংগঠনসকল আছে, টাইপা আছে, অনুসূচিত জাতি ছাত্ৰ সন্থা আছে, সদৌ অসম জাতীয়তাবাদী আছে, AJYP আছে, তেওঁলোকে ক'ব। সেইটো কৈ দিয়ক। ধন্যবাদ। পৰ্দাখনৰ কথাটো বন বিভাগৰ কৰ্মচাৰী দশমী দুৱাৰ পৰ্দাখনটো জ্বলাই দিলে ক'ব দে। বন বিভাগৰ কৰ্মচাৰী দশমী দুৱাৰ যি
গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ এগৰাকী মেধাসম্পন্ন যুৱতী দশমী দুৱৰা যোৱা 7 আগষ্ট তাৰিখে যি আত্মহত্যা হ'ল বুলি আমি প্ৰচাৰ মাধ্যমত জানিব পাৰিছোঁ, কিন্তু আমি সেই যি আত্মহত্যাৰ ঘটনাটো আমি আত্মহত্যা বুলি আমি ধৰিব পৰা নাই, যিহেতু তেওঁৰ বন্ধু মহলে হওক তেওঁৰ পৰিয়ালবৰ্গই হওক এই আত্মহত্যাটো কেতিয়াও মানি ল'ব পৰা নাই, যিহেতু তেওঁ এগৰাকী আত্মহত্যা কৰিবলগীয়া ছোৱালী নাছিলে। আৰু আমি এটা কথা মানি ল'ব পৰা নাই, যিহেতু এসপ্তাহ হৈ গ'ল আজি পৰ্যন্ত অসম আৰক্ষী বিভাগে কিয় ক্লিন চিট দিব পৰা নাই? যদি আত্মহত্যা হৈছে, আত্মহত্যাৰ এটা প্ৰমাণ তেওঁলোকে আজিৰ পৰ্যন্ত কিয় দিব পৰা নাই? আৰু আমি যি ঘটনা সংঘটিত হৈ গ'ল, ইতিমধ্যে উপৰোক্ত ব্যক্তিসকলে আপোনালোকে ব্যক্ত কৰিছে যে ইয়াত বন বিভাগৰ এজন বিষয়া তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰিছিলে হোৱাটছআপ যোগে, আৰু যিজন বৰ্তমান আৰক্ষী বিভাগৰ যিজন তদন্তকাৰী বিষয়া তেওঁৰ ওপৰতো আমাৰ সন্দেহ উপজিছে। তো সেইকাৰণে আমি এই ঘটনাৰ এটা নিৰপেক্ষ তদন্ত বিচাৰিছোঁ, আৰু যদি ইয়াৰ তদন্ত শীঘ্ৰে নকৰে তেনেহ'লে আমি গোলাঘাট জিলা বন্ধৰ দৰে কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। এইখিনিতে এটা কথা ইয়াত এটা সংযোগ কৰি দিছোঁ। এই কথাটো আপুনি চবে এলেগ এলেগ পইণ্ট কওক, তাৰমানে নিপনে এটা ক'ব। আমাৰ তিনিটা হৈ গ'ল এটা কওক, নিপনে আছে। আপুনি এটা কথা কওকচোন, মানে তাতে অভিযোগ এটা আছে, তাৰমানে তাই ছুইচাইড কৰা পৰ্দাখন জ্বলাই দিলে পুলিচে, এইটো ডাঙৰ কথা। এজন পুলিচ অফিচাৰে এই ইনষ্ট্ৰুমেণ্ট এভিডেঞ্চখিনি ডেষ্ট্ৰয় কৰা অভিযোগ উঠিছে, এই কথাটো আপুনি কওক। চাওক, যে গোলাঘাটৰ দশমী দুৱৰা যি আত্মহত্যাৰ যি চৰ্চা হৈ আছে, আমি বিভিন্ন দল সংগঠনৰ আগতে অনুসূচিত জাতি ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰিছোঁ, প্ৰকৃততে আত্মহত্যা হৈছিল নে? আত্মহত্যাৰ হোৱাৰ যিখিনি থল থাকিব লাগে, যিখিনি প্ৰমাণিক থাকিব লাগে, সেই প্ৰমাণিক ৰাইজ তথা পৰিয়াল তথা দল সংগঠনে মানিব পৰাকৈ তেনেকুৱা কোনো প্ৰামাণিক আমাৰ আগত দিবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা বন বিভাগে। আমি আত্মহত্যাৰ যি প্ৰতিগৰাকী পৰ্দাখন আৰক্ষী বিভাগে জ্বলাই দিয়া যিটো আমাৰ পৰিলক্ষিত হৈছে, যিটো আমি জানিব পাৰিছোঁ, সেই তেনেকুৱা ধৰণৰ যিবিলাক ইভিডেঞ্চ, সেই ইভিডেঞ্চবিলাক নস্যাৎ কৰিব খোজা আৰক্ষী তথা বন বিভাগে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই সমগ্ৰ বিষয়টো উচিত তদন্ত হ'ব লাগিব। আমি গোলাঘাটৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈছোঁ, আৰু ৰাইজে সমগ্ৰ বিষয়টো উচিত তদন্ত বিচাৰিছে, আৰু এই উচিত তদন্ত নোহোৱা পৰ্যন্ত কিন্তু আমাক গোলাঘাটৰ বিভিন্ন দল সংগঠন ক্ষান্ত হৈ নাথাকিব, আৰু আমি বিভিন্ন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। তাৰপৰা নিপনে কৈ লওক, সি লাষ্টত ক'ব, পৰিয়ালৰ ফালৰ পৰা লাষ্টত ক'ব। তাৰপিছত লাষ্টত হেৰি ক'ব পৰিয়ালে। সন্মানীয় গোলাঘাটৰ সংবাদকৰ্মীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ দশমী দুৱাৰাৰ যিটো আচলতে ছুইচাইড বুলি আচলতে প্ৰশাসনে যিটো মানে প্ৰতিষ্ঠা কৰাব বিচাৰিছে, সেই কাণ্ডক লৈ আচলতে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ইয়াত উপস্থিত গোটেই সামগ্ৰিক বিষয়টো বিদ্যুৎ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে। আৰু আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইটো আচলতে দশমী দুৱাৰাৰ ছুইচাইড নহয়, এইটো আচলতে বন বিভাগ আৰু প্ৰশাসনৰ জৰিয়তে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। আৰু এই পৰিকল্পিত হত্যাকাণ্ডৰ লগত কোন জড়িত হৈ আছে, গোলাঘাটৰ জিলা আয়ুক্তক ইতিমধ্যে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আজি।
গোলাঘাটৰ বিভিন্ন দল সংগঠনে। আৰু ইয়াৰ যদি এটা সঠিক তদন্ত যদি নহয় বা তদন্ত আয়োগ এখন গঠন কৰি যদি গোটেই বিষয়টো যদি ৰাইজে যেতিয়ালৈকে আশ্বস্ত হ'ব পৰাকৈ যদি গোলাঘাট প্ৰশাসনে যদি আমাৰ আগত ক'ব নোৱাৰে, তেতিয়া কিন্তু গোলাঘাট অচল কৰি দিয়া এটা পৰিৱেশ সৃষ্টি কৰিম। এইটো কথা আপোনালোকৰ মাধ্যমে আমি গোলাঘাট প্ৰশাসনক জনাই থৈছোঁ। কাৰণ কি, এগৰাকী মেধাসম্পন্ন ছাত্ৰী, তেওঁ আজিৰ তাৰিখত চতুৰ্থ বৰ্গৰ এটা চাকৰিৰ বাবে গৈ পেলাই কাজিৰঙা নিচিনা অঞ্চলত আছে। আমি বিভিন্ন সময়ত দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া আমাৰ যুৱতীসকলে কৰ্মসূত্ৰে তেওঁলোকে থাকে, তেতিয়া কিন্তু একাংশ অনা অসমীয়া মূলৰ যিবিলাক বিষয়া তেওঁলোকৰ কামনাৰ বলি হোৱা এইবিলাক অসমৰ বিভিন্ন প্ৰান্তত ঘটি আছে। অনাগত সময়ত যাতে দশমী দুৱাৰৰ দৰে যাতে কোনো যাতে এনেধৰণৰ হত্যাকাণ্ডৰ বলি হ'বলগীয়া নহয়, এই কথাখিনি কিন্তু সম্পূৰ্ণভাৱে দৃষ্টিগোচৰ ৰখাৰ প্ৰয়োজন আছে অসমৰ মাননীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ। আৰু যদিহে এই ৰাইজ আশ্বস্ত হোৱাকৈ যদি আমাৰ আগত তদন্তৰ যদি আপোনালোকে যদি আগ নবঢ়ায় বা তদন্ত কৰি যদি এটা পৰিয়ালটোক যদি এটা সঠিক যদি ন্যায় ব্যৱস্থা আপোনালোকে প্ৰদান নকৰে, তেতিয়া কিন্তু আমি গোলাঘাটৰ এটা অচল পৰিৱেশ সৃষ্টি কৰিম। আৰু গোলাঘাটত যিকোনো কাৰ্যসূচী সন্মুখীন হ'বৰ কাৰণে গোলাঘাট প্ৰশাসন প্ৰস্তুত হৈ থাকক। আৰু দ্বিতীয় কথা হ'ল কি, দশমী দুৱাৰৰ ঘৰখনৰ অৱস্থা মানে অতিকৈ তথৈবচ। তেওঁলোকৰ একমাত্ৰ উপাৰ্জনকাৰী আমি জানিব পাৰিছোঁ তেওঁৱে। বানপানী অধ্যুষিত তেওঁলোকৰ এটা অঞ্চলৰ পৰা তেওঁলোক আগবাঢ়ি আহিছে। আজিৰ তাৰিখত তেখেতৰ ভাতৃ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, তেওঁলোকৰ উপাৰ্জনৰ কোনো স্থল নাই। আজিৰ তাৰিখত তেওঁ যিখিনি ধৰি লওক কৰ্মজীৱনত যিমান দিন চাকৰি থাকে সিমান দিনলৈকে তেওঁ যিটো দৰমহা পায় সেইখিনিত বাৰু চৰকাৰে দিয়াৰ এটা ব্যৱস্থা কৰে। কিন্তু এইটো তেনেধৰণৰ ঘটনা নহয়। আজিতো তেখেত বেমাৰ হৈ মৃত্যু হোৱা নাই, আজি তেখেতক পৰিকল্পিতভাৱে হত্যা কৰি পেলাই ছুইচাইডৰ এটা ৰূপ দিবলৈ সৃষ্টি কৰিছে। তেওঁলোকৰ ওপৰৰ যিবিলাক প্ৰশাসন হওক বা বন বিভাগ হওক, তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ ক্ষেত্ৰত ফালৰি কাটি আহি পেলাই পৰিয়ালটোৰ ভাতৃক বা তেওঁৰ ক্ষেত্ৰৰ পিতৃক হ'লেও সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এই কথা আমি গোলাঘাটৰ আটাইখিনি দল সংগঠনে কিন্তু চৰকাৰলৈ দাবী জনাইছোঁ। আৰু ইয়াকে যদি নকৰে কিন্তু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ থাকক। গোলাঘাটৰ যেতিয়া আন্দোলন সৃষ্টি হয় তেতিয়া কিন্তু ক্ষান্ত হোৱাৰ পৰিৱেশ নাথাকে। সেই কথা সংবাদ মাধ্যমৰ দ্বাৰা বিভাগীয় যিসমূহ মানে এই গোটেই দুৰ্নীতি ব্যৱস্থাটোৰ লগত, গোটেই পৰিকল্পিত হত্যাকাণ্ডটোৰ লগত যিসকল মানে জড়িত হৈ আছে, যিসকলে আজিৰ তাৰিখত গোটেই বিষয়টো গাপ দি ৰাখিছে, সেইসকল ব্যক্তি কিন্তু প্ৰস্তুত থাকক। ইমানখিনি কথা। নহয়, আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে আৰক্ষীৰ তদন্তত ভেঙুচালি হৈছে, এইটো কথা নিশ্চিত। কাৰণ কি, যিগৰাকী ছোৱালী ছুইচাইড হৈছে বুলি কৈছে দশমী দুৱাৰা, তেখেতে আচলতে এখন পৰ্দাৰে তেখেতে ছুইচাইড কৰিছে বুলি প্ৰশাসনে